শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আজি আমাৰ সংবাদমেললৈ সকলোকে আপোনালোকক আদৰণি জনাইছোঁ। আমাৰ আজি সংবাদমেলত দলৰ উপসভাপতি চন্দ্ৰকান্ত দাস ডাঙৰী আছে, অসমৰ অতিৰিক্ত মুখ্য সচিব, অসম চৰকাৰৰ প্ৰাক্তন এসময়ৰ বুলি কৈছে। আমাৰ চিত্ৰঞ্জন বসুমতাৰী ডাঙৰীয়া আছে, জিয়াউৰ ৰহমান ডাঙৰীয়া আছে, সঞ্জীৱ বৰা ডাঙৰীয়া আছে, গ্ৰীণ তালুকদাৰ আৰু অমৃত খাটনিয়াৰ ডাঙৰীয়া। আমি ইতিমধ্যে এটা বিষয়, ভূমিৰ বিষয়টোক লৈ আমি দীঘলীয়া সময় ধৰি আমাৰ দলৰ তৰফৰ পৰা দৃষ্টিভংগী, চৰকাৰৰ তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য, কেনেকৈ খিলঞ্জীয়া জনজাতীয় ৰাইজক কেনেকৈ তেওঁলোকে এই তেওঁলোকৰ যি আগ্ৰাসী নীতি, ইয়াৰ যোগেদি তেওঁলোকক কেনেকৈ প্ৰভাৱিত কৰিব খুজিছে বা কেনেকৈ মাটি কাঢ়ি ল'ব খুজিছে, সেই সম্পৰ্কত দীঘলীয়াকৈ আমি বিভিন্ন সময়ত আমাৰ বিষয়সমূহ উত্থাপন কৰিছোঁ। আৰু শেহতীয়াকৈ চৰকাৰে যিখন লেণ্ড গভৰ্নেন্স কমিশ্যন যিখন বনাই দিলে প্ৰশান্ত কুমাৰ ডেকাৰ নেতৃত্বত, সেই আয়োগখন বনাই দিয়াৰ পিছত মানুহৰ মাজত সৃষ্টি হোৱা যিটো আহি থাকিব লগা দিনসমূহৰ যিটো ভয়াৱহ পৰিৱেশ পৰিস্থিতি, সেই সম্পৰ্কত আমি ইতিমধ্যেই সমগ্ৰ অসমৰ ৰাইজক আমি উল্লেখ কৰিছিলোঁ। আমাৰ এই প্ৰশ্ন বা আমাৰ সংবাদমেলৰ পিছতে চৰকাৰে তেওঁলোকে বিজ্ঞাপন জাৰি কৰি অসম জাতীয় পৰিষদৰ নাম লৈ তেওঁলোকে বিষয়সমূহ মানুহৰ মাজত এটা প্ৰচাৰ কৰিবলৈ তেওঁলোকে অপচেষ্টা কৰিছিল। আজি সেইকাৰণে আমি 10টা প্ৰশ্নৰে এই গোটেই বিষয়বোৰক স্পষ্টতা দিবৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাম। কাৰণ তেওঁলোকৰ মূল লক্ষ্যটো হ'ল পুঁজিপতি বনিয়া গোষ্ঠীক তেওঁলোকে মাটি দিবৰ কাৰণে কৰা এই ষড়যন্ত্ৰ বা চক্ৰান্ত। কাৰণ অসম চৰকাৰৰ ভূমি সম্পৰ্কীয় যি আইন বা বিধি আছে বা অধিনিয়ম আছে, সেইবোৰ প্ৰত্যাহাৰ বা সংশোধন কৰি সম্পূৰ্ণ এখন সংহত আইন, বিধি অধিনিয়ম প্ৰস্তুত কৰাৰ যি সম্ভাৱনা আছে তাক অধ্যয়ন কৰিবৰ কাৰণে এইখন আয়োগ গঠন কৰা বুলি তেওঁলোকে যিহেতু তেওঁলোকৰ বিজ্ঞাপনত উল্লেখ কৰিছে, সেইকাৰণে আমিও যিহেতু গোটেই কথা বতৰাবোৰৰ মাজত তেওঁলোকৰ এটা খুব কৌশলী স্থিতি আছে, সেইকাৰণে আমি আমাৰ মনৰ প্ৰশ্ন, এইটো আমাৰ অকল আমাৰে মনৰ প্ৰশ্ন নহয়, অসমৰ জনগণৰো মৌলিক এইবোৰ মনৰ প্ৰশ্ন আছে। কাৰণ যিখন অধিনিয়মে 1886 চনৰ ভূমি আৰু ৰাজহ অধিনিয়মে আমাৰ মাটি বাৰীৰ সুৰক্ষা দি আছিল, যিখন অধিনিয়মে আমাক 129 বছৰ ধৰি আমাৰ মাটি সম্পৰ্কীয় বিভিন্ন বিষয়সমূহক অতদিনে আমাৰ অসমৰ জনগণ খিলঞ্জীয়া ৰাইজৰ পক্ষত এই অধিকাৰসমূহ ৰক্ষা কৰিব পৰাকৈ এটা আমাক সকলোকে এটা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আছিলোঁ। হঠাৎ ইমান এই অধিনিয়মখন 139 বছৰৰ পিছত হঠাৎ তেওঁলোকে খুব খৰতকীয়াকৈ তেওঁলোকে কৰিবৰ কাৰণে, সংশোধন কৰিবৰ কাৰণে বা এইখন নতুনকৈ ইয়াৰ যিবোৰ বিধি আছে এইবোৰ নাইকিয়া কৰি নতুনকৈ কৰিবৰ কাৰণে তেওঁলোকে কিয় খৰখেদা কৰিছে, সেইবোৰক লৈ মানুহৰ মাজত ব্যাপক কৌতূহল, প্ৰশ্ন জড়িত হৈ আছে। আজি 25 জুন, গতিকে অহা 5 দিনৰ পিছতে 30 তাৰিখৰ ভিতৰতে যিটো শুনানি লোৱাৰ কথা আছিল বা যিবোৰ পৰামৰ্শ দিয়াৰ কথা আছিল, যিটো revenue@gmail.com নামৰ যিটো মেইলত তেওঁলোকে এইবোৰ বিভিন্ন ধৰণৰ কথা বতৰা দিবৰ কাৰণে তেওঁলোকে উল্লেখ কৰিছিল, এইটো আৰু 5 দিনৰ পিছতে শেষ হ'ব। গতিকে এই এনেকুৱা এটা সময়ত আমি কেইটামান বিষয় আমি উত্থাপন কৰিব খুজিছোঁ। প্ৰথম বিষয়টো হ'ল অসমত প্ৰচলিত মাটিৰ বিষয়ে থকা সকলো আইন বা নিয়মাৱলী বিলোপ কৰি এখন মাত্ৰ আইন, ইণ্টিগ্ৰেটেড এক্ট তেওঁলোকে প্ৰণয়ন কৰিব বিচাৰিছে নেকি, কৰা হ'ব নেকি, এই প্ৰশ্নটো উত্তৰ দিব লাগে। কাৰণ বিভিন্ন ধৰণৰ 1886 চনৰ ভূমি আৰু ৰাজহ অধিনিয়ম আছে, তাৰপাছত সংশোধনী 1927 চনত কৰা হৈছে। গতিকে এইবোৰৰ পিছত আইন আৰু বিধিসমূহ সকলোকে একেলগ কৰি তেওঁলোকে এখন ইণ্টিগ্ৰেটেড এক্ট কৰিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে নেকি, এইটো অসমৰ জনগণক জনাব লাগে। এইটো আমাৰ প্ৰথম প্ৰশ্ন। দ্বিতীয়, সময়ৰ লগত সংগতি ৰাখি প্ৰতিখন সংশ্লিষ্ট আইনৰ প্ৰয়োজনীয়তা বুলি অনুভৱ কৰা দফাবোৰ গুচাই দি নতুন ধাৰা সংযোজন কৰা হ'ব নে সম্পূৰ্ণৰূপে পুৰণি ধাৰা বা দফাবোৰ গুচাই একেবাৰে নতুন ধৰণৰ দফাৰে এখন বা কেইবাখনো আইন প্ৰণয়ন কৰা হ'ব নেকি, এই কথা অসমৰ ৰাইজক জনগণক জনাবৰ কাৰণে আমি প্ৰশ্ন উত্থাপন কৰিছোঁ, দাবী উত্থাপন কৰিছোঁ। এইবোৰ মানুহৰ মনৰ প্ৰশ্ন, আমি অসম চৰকাৰক উত্থাপন কৰিব খুজিছোঁ। তাৰপিছত 3 আৰু 4 এই দুইটা আমাৰ সন্মানীয় উপসভাপতি ডাঙৰীয়াই আপোনালোকৰ আগত ব্যাখ্যা কৰিব। 5 নম্বৰ,
সংশোধনীৰ প্ৰস্তাৱবোৰ কোনোবা ইতিমধ্যে তৈয়াৰ কৰি থৈ এতিয়া আয়োগৰ মানে এই গোটেই অনুমোদনবোৰ কোনোবাই তৈয়াৰ বহুজাতিক কোম্পানী কিছুমানে তৈয়াৰ কৰি দিছে নেকি খৰখেদাকে কাৰণ এই এনেকুৱা ধৰণৰ এখন আইন প্ৰণয়ন কৰিবৰ কাৰণে বিধি বা অধিসূচনা প্ৰস্তুত কৰিবৰ কাৰণে এটা দীঘলীয়া পৰিক্ৰমা বহু সময়ৰ প্ৰয়োজন সৰু এটা সংশোধনীৰ কাৰণে 2-3 মাহ ন্যূনতম লাগে গতিকে এখন ডাঙৰ আইন এখন যদি সংশোধন কৰিব লগা হয় কাৰোবাৰ আম্বানী আদানীয়ে বনাই দিয়া আইন বা ৰামদেৱৰ তেওঁলোকৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে এই প্ৰস্তাৱবোৰ তেওঁলোকে তৈয়াৰ কৰি ইতিমধ্যে চূড়ান্ত ৰূপৰেখা গঢ়ি তোলা বা এই গোটেই কথা বতৰাবোৰ সম্পূৰ্ণ কৰাৰ পাছত কেৱল মাত্ৰ আয়োগখনক মানুহৰ আগত ৰাখি আয়োগৰ অনুমোদন লৈ ইয়াক ন্যায়িক মৰ্যাদা দিয়াৰ কাৰণে ব্যৱস্থা কৰা হ'ব নেকি এই প্ৰশ্নৰ আমাক উত্তৰ দিব লাগে কাৰণ এইটো মানুহৰ মাজত সন্দেহ হৈছে এইটো কেৱল মাত্ৰ অনুমোদন লোৱাৰ মানে ব্যৱস্থাহে মানে ন্যায়িক মৰ্যাদা দিয়াৰ কাৰণে যে কেৱল মাত্ৰ এই আয়োগখনক ব্যৱহাৰ কৰা হৈছে নেকি এই কথাও আমি উত্তৰ বিচাৰিছোঁ আয়োগৰ প্ৰতিখন সভাৰ কাৰ্যবিৱৰণী ৰাজহুৱাকৈ উপলব্ধি হ'বনে নহয় যেনে বাতৰি কাকত বা বিজ্ঞাপন বা বিবৃতি যোগে উপলব্ধি হ'বনে নহয় এই প্ৰশ্ন উত্থাপন কৰিব আয়োগৰ প্ৰতিখন সভাৰ কাৰ্যবিৱৰণী প্ৰচিডিং তেওঁলোকৰ সভাৰ প্ৰচিডিং সভাৰ কাৰ্যবিৱৰণী প্ৰতিলিপি তথ্য জনাৰ যি আইন আছে তাৰ আধাৰত যেতিয়া আমি বিচাৰিম সেই এই আইনৰ আধাৰত ইয়াত সংযোগ হৈ আছে নাই বা সেই আইনৰ অধীন হয় নে নহয় তথ্য জনাৰ আইনৰ অধীন হয় নে নহয় প্ৰতিটো কাৰ্যবিৱৰণী যেতিয়া আমি বিচাৰিম বা জনগণে বিচাৰিব ৰাইজে বিচাৰিব সেইটো তথ্য জনাৰ আইনৰ অধীনত পৰে নে নপৰে আমাক জনাব লাগে আয়োগে কিবা দিহা পৰামৰ্শ যদি গ্ৰহণ কৰা নহয় তেনেহ'লে উক্ত পৰামৰ্শ কিয় গ্ৰহণ কৰা নহ'ল তাক সভাৰ কাৰ্যবিৱৰণীত যুক্তি সহকাৰে স্পিকিং অৰ্ডাৰত লিপিবদ্ধ কৰা হ'বনে নহয় যদি কোনোবাই আমি দিয়া পৰামৰ্শটা যদি গ্ৰহণ কৰা নহ'ল কিয় গ্ৰহণ কৰা নহ'ল যুক্তি সহকাৰে তাক স্পিকিং অৰ্ডাৰত তেওঁলোকৰ কাৰ্যবিৱৰণীত তেওঁলোকে লিপিবদ্ধ কৰিবনে নকৰিব এই প্ৰশ্নটো আমি উত্থাপন কাৰণ এইবোৰ বিষয় স্পষ্ট নোহোৱাকৈ এটা সৰু এটা বিজ্ঞাপন মানুহে নেদেখাকৈ অকণমান বিজ্ঞাপন এটা দি দিব সৰু এটা বিজ্ঞাপন দি খৰখেদাকৈ আগতে ইয়াৰ দিন তেওঁলোকে মে'ৰ 31 তাৰিখ আছিল আমি ছেপ্টেম্বৰ 30 তাৰিখলৈকে দাবী উত্থাপন কৰিছিলোঁ ইয়াৰ যিটো মানুহে দিয়া দিহা পৰামৰ্শ মানুহৰ বিভিন্ন ধৰণৰ তেওঁলোকে ইমেইল যোগে দিয়া পৰামৰ্শ গ্ৰহণ কৰাৰ তাৰিখ 30 ছেপ্টেম্বৰলৈকে বহাবৰ কাৰণে দাবী উত্থাপন কৰিছিল নবহাই 30 জুন তেওঁলোকে কৰিলে কৰাৰ পাছতো এই কথাবোৰ মানুহৰ মনলৈ আহিছে প্ৰশ্নবোৰ আহিছে 8 আৰু 9 এই দুয়োটা বিষয়ও আমাৰ উপসভাপতি আপোনালোকৰ মাজত বিষয়বোৰ উত্থাপন কৰিব এতিয়া আহিলোঁ 10 নম্বৰ প্ৰশ্ন ট্ৰাইবেল বেল্ট আৰু ব্লকবোৰ সুৰক্ষিত হ'বনে নহয় ট্ৰাইবেল বেল্ট ব্লক সম্পৰ্কত মহামান্য উচ্চতম ন্যায়ালয়ে দেশৰ সংবিধান আইন বিধি ব্যৱস্থাত অতি শক্তিশালীভাৱে যিবোৰ জনজাতীয় আবেষ্টনী আছে এইবোৰ সংৰক্ষণৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত আছে কিন্তু আমি দেখিবলৈ পাইছোঁ যে অসম চৰকাৰে বিটিআৰ বড়ো স্বায়ত্তশাসিত পৰিষদৰ অঞ্চলসমূহত ইতিমধ্যে মাটি অধিগ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল প্ৰতিবাদ আৰু আমাৰ সংবাদমেলক তেওঁলোকে সংবাদমেলৰ পিছত আমি দেখিলোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া মাটি নলওঁ বুলি কৈছে আমি বড়ো ভূমিৰ মাটি নলয় আমি বুজি পালোঁ এতিয়া ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সম্পৰ্কত তেওঁলোকৰ স্থিতি কি তাত থকা জনজাতীয় মানুহৰ তেওঁলোকৰ ভূমি আৰু তেওঁলোকৰ মাটিৰ ভৱিষ্যত সম্পৰ্কত আমাৰ প্ৰশ্ন স্পষ্ট যে তেওঁলোকে কি কৰিব খুজিছে তাৰ পাছত আমি পলাশবাৰী সমষ্টিৰ য'ত তেওঁলোকে মানে যিটো ছেটেলাইট টাউনশ্বিপ কৰিব খুজিছে য'ত ৰাভা গাৰো বড়ো আদিবাসী চাহ জনজাতীয় মানুহ আটাইতকৈ প্ৰভাৱিত হ'ব সেই বাগান আৰু যিটো জলাশয় সেই অঞ্চলসমূহৰ সম্পৰ্কত তেওঁলোকৰ স্থিতি কি হ'ব সেই সম্পৰ্কটো আমি সেইকাৰণে ট্ৰাইবেল বেল্ট আৰু ব্লকবোৰ সুৰক্ষিত হ'বনে নহয় কাৰণ এই তেওঁলোকৰ যিটো কাম কাজ সেই কাম কাজ এইটো প্ৰমাণ কৰিছে যে চৰকাৰখনে খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ জনজাতীয় মানুহ তেওঁলোকে পাব লগা প্ৰাপ্য অধিকাৰ মাটি ভেটিৰ অধিকাৰ বঞ্চিত কৰিবৰ কাৰণে
মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যৱসায়িক স্বাৰ্থত ব্যক্তিগত স্বাৰ্থত নিজৰ পৰিয়াল আৰু নিজৰ পৰিয়ালৰ ব্যৱসায়িক মুনাফা লাভ কৰিবৰ কাৰণে বহুজাতিক কোম্পানীৰ লগত সম্পৰ্ক স্থাপন কৰি তেওঁৰ পৰিবৰ্ধিত যিটো পৰিয়াল তেওঁৰ পুত্ৰ ছোৱালীৰ উপৰিও তেওঁৰ যিটো আন ডাঙৰ যিটো পৰিয়ালে সিন্ডিকেট ৰাজ চলায় কমিশ্যন ৰাজ চলায় আৰু ভূমিৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰে লোলুপ দৃষ্টি নিক্ষেপ কৰে সকলোৰে ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে এই কাম কাজ কৰিছে নেকি এই প্ৰশ্ন মানুহৰ মাজলৈ আহিছে বাগান গৈছে বাগানৰ মানে গোটেই শিল্পটোক ধ্বংসৰ মুখলৈ ঠেলি দি 351 টকাত তেওঁলোকে হাজিৰা নিদি মানে দিন মজুৰি নিদিয়ে তাৰ পিছত বাগানৰ দাম তেওঁলোকে কমালে আগতে যিটো দাম আছে তাতকৈ 5 লাখ কমাই 1 লাখ কৰিলে 99,000 কৰিলে কিছুমান জায়গাত তাতকৈ দাম কমাই তেওঁলোকে বাগানবোৰ মন্ত্ৰীৰ পৰিয়ালৰ মানুহ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মানুহে হুৰে বাগান কিনিছে মাটি লৈছে 5% মাটি বেলেগ কামত ব্যৱহাৰ কৰিম বুলি আইন তেওঁলোকে বনালে কিন্তু এই মাটিবোৰ লৈ বাকি কিন্তু তাত বসবাস কৰা মানুহৰো তেওঁলোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা নাই উদাহৰণস্বৰূপে ডিব্ৰুগড় লক্ষ্মী চাহ বাগিচাৰ 350 বিঘা বাগান ললে তাত লাইনত থকা যিসকল চাহ শ্ৰমিক আছে তেওঁলোকক কিন্তু আজিলৈকে এক কথা মাটিও তেওঁলোকৰ পট্টা দিয়া নাই শ বছৰ ধৰি থকা চাহ বাগিচাৰ যিসকল শ্ৰমিক আছে গতিকে এই কথা বতৰাবোৰ মানুহৰ মাজলৈ আহিছে ট্ৰাইবেল বেল ব্লক আৰু অসমৰ খিলঞ্জীয়া মানুহৰ মাটিক তেওঁলোকে লক্ষ্য হিচাপে লৈছে বান আৰু গৰাখহনীয়াত আক্ৰান্ত হোৱা মানুহ যি ভূমিহীন হৈ আছে শেহতীয়াকৈ কৰ্দৈগুৰিত 25টা পৰিয়াল মৰাণ জনগোষ্ঠীয় পৰিয়ালে এতিয়া তেওঁলোকে চৰকাৰী বিভিন্ন অনুষ্ঠানত থাকিব লগা হৈছে মাটি সম্পূৰ্ণৰূপে গ'ল সমূলঞ্চে গ'ল হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন মতে 6 লাখ ভূমিহীন পৰিয়াল আছে দুগৰাকী মন্ত্ৰীয়ে বিধানসভাত দিয়া প্ৰতিবেদন মৰ্মে এগৰাকীয়ে 5,37,000 আৰু এগৰাকীয়ে দিয়া প্ৰতিবেদন মৰ্মে 5,67,000 পৰিয়াল আজিও ভূমিহীন পৰিয়াল অসমত আছে বান আৰু গৰাখহনীয়াত আক্ৰান্ত হোৱা খিলঞ্জীয়া মানুহ তাৰ মানে সেইসকল মানুহক সংস্থাপন নিদি এতিয়া আমাৰ মাটি ভেটি আদানী আৰু ৰামদেৱক অৰ্পণ কৰিবৰ কাৰণে কুটকৌশল ৰচনা কৰিছে মুখ্যমন্ত্ৰীৰ পত্নী আৰু পৰিয়ালে মাটি ল'বৰ কাৰণে ইতিমধ্যে কুটকৌশল ৰচনা কৰিছে বাকি বিষয়সমূহ উত্থাপন কৰিবৰ কাৰণে আমাৰ সন্মানীয় উপসভাপতি চন্দ্ৰকান্ত দাসজনীয়াক মই অনুৰোধ জনাইছোঁ সেইখনত 3 নম্বৰ দফাটোত আমি কৈছোঁ যে মাটি কিনা বেচাৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়া আৰু কিছুমান দেশত আমি শুনিছোঁ নিয়ম আছে যে মাটিৰ ডিডখন যেতিয়া চেলটিত ৰেজিষ্ট্ৰেশ্যন হয় পঞ্জীয়ন হয় লগে লগে কম্পিউটাৰ যোগে মানে নামজাৰিটো হৈ যায় কিন্তু আমাৰ ইয়াত দেখিব আপোনালোকে যে বাতৰি কাকতত প্ৰায় বাতৰি ওলাই থাকে যে মাটিৰ গৰাকীয়ে নজনাকৈ গৰাকীৰ নামত বেলেগৰ নামত নামজাৰি হৈ গ'ল ভুৱা নামজাৰি হয় মৰা মানুহৰ মাটিৰো নামজাৰি হৈ যায় এই খেলিমেলি যিহেতু হয় সেইকাৰণে আমি বিচাৰোঁ যে আগৰ যিটো আপোনাৰ আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনত বিধান আছে যে মাটি কিনাৰ 6 মাহৰ ভিতৰত চাৰ্কুল অফিচাৰৰ তাতে গৈ পেলাই এটা নামজাৰি গোচৰ ষ্টাৰ্ট দিব লাগে সেই নামজাৰি গোচৰটো দিলে কি হয় যাৰ পৰা মাটি কিনা বুলি কৈছে কিনোতাজনে সেইজনক এটা কপি দিয়া হয় নটিছখন পালে সেইজন মানে গম পাব যে মই মাটি বেচিছোঁ নে নাই আৰু যদি যিজনে নামজাৰি বিচাৰিছে তেওঁৰ নামত নামজাৰি হোৱাত যদি কিবা বাধা আছে তেতিয়াতো আপত্তি দিব এতিয়া যদি কম্পিউটাৰেদি যদি লগে লগে দলিল ৰেজিষ্টাৰ কৰাৰ দিনাই যদি মোৰ মাটি কাৰোবাৰ নামত যদি ৰেজিষ্ট্ৰেশ্যন হৈ যায় ভয়ানক ঘটনা হ'ব তেতিয়া মই যিজনে কিনিব তেওঁ মোক আহি ক'ব যে তুমি মোৰ মাটিৰ পৰা উঠা মোৰহে নামত নামজাৰি হৈছে আজি এইবিলাক নোহোৱা ক'বৰ কাৰণে আমি বিচাৰিছোঁ যে সেই পুৰণি প্ৰচলিত যিটো নামজাৰি পদ্ধতি আছে যিটো 139 বছৰ ধৰি চলি আছে সেইটো বাহাল ৰাখিব লাগে আৰু দ্বিতীয় কথা হ'ল 4 নম্বৰটো যে মই নিজে আপোনাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টত বহুত বছৰ কাম কৰিছিলোঁ এটা বা দুটা দফা সংশোধন কৰোঁতে কি হয় যে প্ৰথমতে তলৰ পৰা প্ৰস্তাৱ আহে প্ৰস্তাৱটো ৰেভিনিউ ডিপাৰ্টমেণ্টত বিভিন্ন ষ্টেজত বিচাৰ কৰি চায় যে এইটো সংশোধন কৰা উচিত হয়নে নহয় তাৰপিছত আপোনাৰ ৰেভিনিউ ছেক্ৰেটাৰী মিনিষ্টাৰ চবৰে এপ্ৰুভেল লাগিব তাৰপিছত কি কৰা যায় ল ডিপাৰ্টমেণ্টৰ অপিনিয়ন লোৱা হয় লেজিছলেটিভ ডিপাৰ্টমেণ্টৰ অপিনিয়ন লোৱা হয় যে ভাষাটো ঠিক আছে কি নাই আৰু যদি বিত্তীয় কিবা মানে কথা থাকে তেতিয়াহ'লে ফাইনেন্স ডিপাৰ্টমেণ্টৰ অপিনিয়ন লোৱা হয় তাৰপিছতে কেবিনেটত যায় কেবিনেটৰ এপ্ৰুভেল হ'লেহে সংশোধন এটা হয় এটা সাধাৰণ সংশোধনতো আমি দেখিছোঁ একবিলাকত প্ৰায় 2-3 মাহ 4 মাহ সময় লাগি যায়
এতিয়া এই কমিটিটোৱে ইমান দৌৰাদৌৰি লগাইছে যে মানে মানুহক পৰামৰ্শ দিবলৈ কৈছে, 2 মাহ সময় দিয়া নাই। এতিয়াহ'লে যিটো বস্তু মোৰ বোধেৰে 4-5 বছৰ লাগিব লাগে, তেওঁলোকে 3-4 মাহত যে ইমান খৰখেদা লগাইছে, ইমান তীব্ৰ গতিত গৈছে, ইয়াত সন্দেহ কৰাৰ স্থল আমি দেখা পাওঁ। ইমান দৌৰাদৌৰিখন কিয় লগাইছে? আৰু দ্বিতীয়তে হ'ল কি, এতিয়া আপোনাৰ বানপানী হৈ গ'ল বহুত ঠাইত, মানুহে কোনোবাই কঠীয়া উঠাই নিব ওলাইছে খেতিৰ পথাৰত, কোনোবাটো কঠীয়া বেয়া হ'ল, আকৌ কঠীয়া ৰুইছে। যাৰ মানে মাটিৰ লগত যোগ আছে, মাটি সেই মানুহবিলাক ব্যস্ত এতিয়া। এইখিনি সময়ত মানুহে ইমেইলত কেনেকৈ আপোনাৰ পৰামৰ্শ দিব, আৰু পৰামৰ্শ কিহৰ ওপৰত দিব? কাৰণ চৰকাৰে কি কৰিব ওলাইছে সেইটো জানিব দিয়া নাই, যে কোনটো আইনৰ কোনটো দফা কেনেদৰে সংশোধন হ'ব সেইটো জানিব দিলেহে ৰাইজে পৰামৰ্শ দিব পাৰিলেহেঁতেন। ৰাইজক এইটো মানে আন্ধাৰত ৰাখি পেলাই এই কামটো যে কৰিছে ইমান খৰখেদা, এইটো ঠিক কৰা নাই। তাৰপিছতে আপোনাৰ আমাৰ এটা ভয় হৈছে কি, যিটো কয় যে সংশোধনী প্ৰস্তাৱবোৰ কোনোবাই ইতিমধ্যে তৈয়াৰ কৰি থৈ এতিয়া আয়োগৰ অনুমোদন লৈছে নেকি। কাৰণ তেওঁলোকৰ যিটো খৰখেদা দেখুৱাইছে, ইমান সোনকালে যে ইমানবিলাক বস্তু যে আলোচনা কৰি ব্যৱস্থা ল'ব পাৰিব, আমাৰ সন্দেহ হয়। সেইকাৰণে আমি কৈছোঁ কি, এইটো ক'ব লাগে যে অলৰেডি কি কোনোবাই বনাই দিছে নেকি তেওঁলোকক। কাৰণ কথাটো কি হৈছে, যদি আপোনাৰ আৰু এটা আমি কথা শুনিছোঁ যে বহুত মানুহে বোলে পৰামৰ্শ ইতিমধ্যে দিছে, আমি পৰামৰ্শ দিব পৰা নাই কিয়, যে আমি নাজানো কি সংশোধন হ'ব। নাজানাকৈ মই শুনিছোঁ কোনোবাই কৈছে যে মানুহে পৰামৰ্শ দিছে। সেইকাৰণে আমি অনুৰোধ কৰোঁ যে আয়োগৰ বা ৰেভিনিউ ডিপাৰ্টমেণ্টৰ যিটো ৱেবছাইট আছে, ৱেবছাইটত সেই সকলোবোৰ আপোনাৰ পৰামৰ্শ যিয়ে পঠিয়াইছে বা যি সংগঠনে পঠাইছে তেওঁলোকৰ নাম ঠিকনা দি আপলোড কৰক। তেতিয়া আমি গম পাম যে এইবিলাক একেখনে 10জন মানুহে বেলেগ বেলেগ একেলগে চাইন কৰি দিছে নে কোনোবা সংগঠন বা পাৰ্টিয়ে বনাই দিছে নেকি এইবিলাক ছাপোৰ্ট কৰি পেলাই, সেইটো জানা অতি প্ৰয়োজন। সেইকাৰণে আমি অনুৰোধ কৰোঁ আয়োগক যে তেওঁলোকে যিমানবিলাক পৰামৰ্শ পাইছে সেইবিলাক পৰামৰ্শ পঠিওৱাৰ নাম ঠিকনা দি ৱেবছাইটত আপলোড কৰক, যাতে মানুহে গম পায় কোনে এইবিলাক কৰিছে। আৰু 8 নম্বৰটো হৈছে কি, কোনো মানুহে আজিকালি 50 বিঘাৰ ওপৰতকৈ মাটি ৰাখিব নোৱাৰে। আৰু ডিচিবিলাক বা সমাহৰ্তাই এটা চিলিং ষ্টাৰ্ট দিব লাগে, যি আপোনাৰ এইটো ৰাখিছে 50 বিঘাতকৈ ওপৰত মাটি ৰাখিছে। মই জনামতে আজি 10 বছৰমান আগতে গুৱাহাটীৰ কিছুমান মানুহৰ মাটি 50-100 বিঘাতকৈ বেছি থকাৰ কাৰণে এটা ইনকুৱাৰী হৈছিলে। এজন অতিৰিক্ত উপায়ুক্তই কামৰূপ জিলাৰ মেট্ৰ'ৰ ইনকুৱাৰী কৰিলে, কৰি তেওঁ ৰিপৰ্ট দিলে যে এইবিলাক মাটি বেছি আছে, এইবিলাক 50 বিঘাতকৈ বেছি মাটি চৰকাৰে নিজৰ কৰিব লাগে। তেতিয়া যাৰ মাটি আছিলে তেওঁলোকে হাইকোৰ্টত গ'ল মই শুনামতে, আৰু হাইকোৰ্টৰ কেছটো কি হ'ল গম নাপালোঁ। এতিয়া চৰকাৰে কি কৰিব লাগিছিলে যে ডিচি বা এডিশ্যনেল ডিচিৰ অৰ্ডাৰৰ এগেইনষ্টে আপিল হয় বৰ্ড অফ ৰেভিনিউত, আছাম বৰ্ড অফ ৰেভিনিউত, হাইকোৰ্টত নহয়। অসম চৰকাৰক এতিয়াও অনুৰোধ কৰোঁ যে যিটো ইনকুৱাৰী কৰা হৈছিলে, যিটোত গম পোৱা গৈছিলে যে বহুত মানুহৰ 50 বিঘাতকৈ বেছি মাটি আছে, সেই গোচৰবিলাক হাইকোৰ্টক ক'ব লাগে যে এইটো আপোনালোকৰ শুনাৰ সময় অহা নাই, এইটো বৰ্ড অফ ৰেভিনিউত আমি লৈ যাম, কেছটো দিয়ক, বৰ্ড অফ ৰেভিনিউত আপিল লৈ দিব লাগে। আৰু যিসকল ডিচিয়ে বা কালেক্টৰে জানি বুজিও 50 বিঘাতকৈ বেছি মাটি থকা মানুহৰ পৰা কেছ দিয়া নাই, চিলিং কেছ, সেইসকলৰ এগেইনষ্টে একশ্যন ল'ব লাগে। আমি এইটো কথা কৈছোঁ। কাৰণ অসমত আপোনাৰ এতিয়া প্ৰায় 14 লাখমান এনেকুৱা পাট্টাদাৰ আছে যাৰ মাটি 3 বা 4 বিঘাতকৈ বেছি নহয়। আপোনালোকে নিজেই দেখিব, আপোনালোকৰ গাঁৱত খেতিয়ক সাধাৰণ খেতিয়ক চাব 4 বিঘা বা 5 বিঘাতকৈ বেছি মাটি নাই। তেনেস্থলত একোটা পৰিয়ালক বা এজন মানুহৰ 1000 বিঘা বা 800 বিঘা মাটি থকাৰ কোনো যুক্তি নাই, আৰু এখন গণতান্ত্ৰিক ৱেলফেয়াৰৰ দেশত এই বস্তুটো নচলে। আৰু এটা কথা হ'ল আপোনাৰ এই যে হঠাৎ যে আইনবিলাক যে বদলাব ওলালে, আমাৰ প্ৰশ্ন হৈছে যে কোনোবাই এই আইনবিলাক বদলাটো বিচাৰিছিল নেকি? সেইটোতো আমাক ৰাইজে চৰকাৰে জনোৱা নাই যে কোনোবাই বিচাৰিছে, নাই জনোৱা। তাতে কোনো ড্ৰাফ্ট দিয়া নাই। ড্ৰাফ্ট নিদিলে আমি কিহৰ ওপৰত কমেণ্ট দিম? আচ্ছা, তাৰপিছত হ'ল কি, আমি এতিয়াও কৈছোঁ যে যিখন ড্ৰাফ্ট সংশোধন আছে খচৰা, সেইখন ৰাজহুৱা কৰক। সেইখনৰ ওপৰতহে মানুহে সুস্থিৰভাৱে চাই চিন্তা কৰি পেলাই কমেণ্ট দিব পাৰিব, মতামত দিব পাৰিব। আৰু এই বিষয়ে অসমৰ বিভিন্ন ঠাইত আয়োগে গৈ পেলাই ৰাইজৰ পৰা শুনানি ল'ব লাগে। আৰু এটা বৰ ইম্পৰ্টেণ্ট কথা হ'ল, আমাৰ ভয় হৈছে কি যে পুৰণি ৰেকৰ্ডবিলাক নোহোৱা কৰি দিব নেকি কম্পিউটাৰৰ নামত। কাৰণ
কাৰ মাটি কোনে কেতিয়া দখল কৰিছিল এতিয়া বহুত মানুহ আছে আপোনাৰ দুখ লগা কথা ধৰক কোনোবাই গোৱালপাৰা বা কামৰূপতে মাটিত চৰকাৰী মাটিত বহি আছে তেওঁলোকে কৈছে কি যে আমাৰ মাটি গোৱালপাৰা কামৰূপ জিলাত বা দৰঙত গৰাখহনীয়াত গ'ল আমাৰ মাটি আছিলে সেইটো এতিয়া প্ৰমাণ কেনেকৈ কৰিব যদি আপুনি পুৰণি চিঠা বা জমাবন্দী নাচায় সেইকাৰণে পুৰণি চিঠা জমাবন্দী 100 বছৰৰো জমা থাকিব লাগে মাটিৰ কাজিয়া লাগিলেও কোনে কাৰ মাটি কোন চনত কিনিছিলে নে নাই সেইটো প্ৰমাণ কৰিবলৈ পুৰণি চিঠা জমাবন্দী খুব দৰকাৰ সেইকাৰণে পুৰণি চিঠা আৰু জমাবন্দীবিলাক যাতে নষ্ট কৰি নেপেলায় এইটো আমাৰ অনুৰোধ তাৰপিছত আপোনাৰ আমি বাৰে বাৰে আৰু কৈছিলোঁ যে 30 ছেপ্টেম্বৰলৈকে সময় দিয়ক যাতে মানুহে কি ক'ব লগা আছে ভাবি পেলাই ক'ব পাৰে মানুহৰ মাজত সজাগতা যেন এতিয়াও অহা নাই তেনেকুৱা সেইটো দেখা গৈছে মানা হোৱা নাই আজি 25 তাৰিখ হ'ল জুনৰ আমি আজিও অনুৰোধ কৰিছোঁ যে অহা 30 ছেপ্টেম্বৰলৈ সময় দিয়ক আৰু তাৰে আগতে লাগিলে ৱেবছাইটতে হওক তেওঁলোকৰ কিবা যদি খচৰা আছে সেইখন প্ৰকাশ কৰক প্ৰথম কথাটো হ'ল যে তেওঁলোকে মাটি কাৰ্বি আংলং ডিমা হাছাও আৰু বড়োভূমিত তেওঁলোকে ইতিমধ্যে বহু সময় মানুহে ভবা নাছিল যে এখনে তেওঁলোকে ভাবি আছিল বিশেষকৈ তাৰ যিহেতু কাউন্সিলসমূহ তেওঁলোকৰ লগত আছিল তেওঁলোকে ভাবিছিলে যে তাত তেওঁলোকে মাটি অধিগ্ৰহণ কৰিলেও কোনো ধৰণৰ বিৰোধ নহ'ব কমন মানুহৰ কিন্তু যেতিয়াই বিৰোধ হ'ল তেতিয়াই মুখ্যমন্ত্ৰীয়ে বড়োভূমিত তেওঁলোকে নকৰোঁ বুলি ক'বলৈ বাধ্য হৈছে বা জনগণৰ সংক্ষোভ দেখি কাৰণ বিটিআৰ নিৰ্বাচন সমাগত বৰ বেছি দিন নাই গতিকে বিটিআৰ সম্পৰ্কত ষ্টেটমেণ্ট দিছে তাৰ পাছত দ্বিতীয় ডিমা হাছাও সম্পৰ্কতো তেওঁ কিবা এটা ষ্টেটমেণ্ট দিয়া দেখিবলৈ পাইছে কিন্তু তাতো তেওঁলোকে ইতিমধ্যেতো মাটি দিয়া কাম আৰম্ভ কৰিছে ডিমা হাছাত আৰম্ভ কৰিলে তেওঁ কিয় দিয়া নাই বুলি যদি কয় যে কাৰ্বি আংলঙত নাই দিয়া কাৰণ কাৰ্বি আংলঙৰ CMৰ লগত মুখ্যমন্ত্ৰী অতি ঘনিষ্ঠ সম্পৰ্ক গতিকে ভাবিছে যে ইয়াত চলি যাব আৰু ইয়াত তেওঁ কণ্ট্ৰল কৰি ল'ব পাৰিব কিন্তু যি আমি জনজাগৰণ দেখিছোঁ আমি পলাশবাৰীত যোৱা 2 দিনৰ আগত যিমান বিশাল হাজাৰ বিজাৰ মানুহ ওলাই আহিছে কাইলৈ পৰহিলে কাৰ্বি আংলং আৰু ডিমা হাছাওতো ব্যাপক গণ অভ্যুত্থান হ'ব গণ আন্দোলন হ'ব কাৰণ মাটি থাকিলেহে জাতি থাকিব গতিকে তেওঁলোকৰ জনজাতি বিৰোধী চৰকাৰৰ যিটো চৰিত্ৰ এইটো লাহে লাহে ওলাই পৰিছে ভোটটোক ঠিকে লৈ আছে ভোট মানে তেওঁলোকে ল'বৰ কাৰণে বিভিন্ন ধৰণৰ চলাহী কথা কয় ভোট বেংকৰ বিভিন্ন ৰাজনীতি কৰি আছে কিন্তু দেখিছে যে এইখন চৰকাৰ বিজেপিৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যিখন চৰকাৰ এই চৰকাৰখন জনজাতি বিদ্বেষী জনজাতি বিৰোধী লক্ষ্য বেলেগ একো নহয় জনজাতীয় ৰাইজৰ যিবোৰ 6 শিডিউল এৰিয়াত এনেও এনেকৈ মাটি বেদখল বা অধিগ্ৰহণ কৰিব নোৱাৰে তাতো তেওঁলোকে লক্ষ্য হিচাপে লৈ যেতিয়া আম্বানী আদানী বা ৰামদেৱক সন্তুষ্ট কৰিব খুজিছে তেতিয়াহ'লে এইটো কথা নিশ্চিত যে মুখ্যমন্ত্ৰীৰ লুলুপ দৃষ্টি এবাৰ জনজাতীয় ৰাইজৰ মাটিৰ ওপৰত এতিয়া আমি জনজাতীয় ৰাইজৰ মাটিৰ কথা কৈছোঁ তাত প্ৰতিবাদো হৈছে সকলোৱে মাথো মাতিছে কিন্তু যিখিনি অজনজাতীয় থলুৱা লোক তেওঁলোকৰ মাটিওতো ইতিমধ্যে গৈ আছে বহু ধুনীয়া নিশ্চিত বহুত মানে সেইটো কাৰণেইতো আমি কৈ আছোঁ যে আমাৰ মাটিৰ অধিকাৰ সুৰক্ষিত হ'ব লাগে অসম চুক্তিৰ 6 নম্বৰ দফাই এই কথা কৈছিল স্পষ্ট ৰূপত ভূমিৰ এটা সুকীয়া শিতান আছে তাত বিধি ব্যৱস্থা কি ল'ব লাগে সেই সম্পৰ্কত স্পষ্ট ৰূপত তেওঁলোকে আনকি আইনৰ বিভিন্ন ধৰণৰ দফা সন্নিৱিষ্ট কৰিও তেওঁলোকে এই কথাবোৰ তেওঁলোকে উল্লেখ কৰিছে বা ভূমি সম্পৰ্কত তেওঁলোকে হৰিশংকৰ ব্ৰহ্মৰ এখন কমিটি বনাইছিলে সেইখনৰ প্ৰতিবেদন গ্ৰহণো নকৰিলে কাৰ্যকৰীও নকৰিলে গতিকে মূল কথা হ'ল জনজাতীয় আবেষ্টনী যিবোৰ আছে য'ত সাংবিধানিকভাৱে তাত তেনেকৈ ভূমি বেদখল মানে তেনেকৈ দখল কৰিব নোৱাৰে তাতে যেতিয়া হাত দিছে বাকী অঞ্চলসমূহত দিয়াটো স্বাভাৱিক ইতিমধ্যে হৈছে বাগানসমূহো দিছে গতিকে অসমৰ মাটি যাতে সুৰক্ষিত হ'ব পাৰে তাৰ কাৰণে অসম চুক্তিৰ 6 নম্বৰ দফা যিবোৰ এক্সিষ্টিং যিবোৰ আইন আছে যিবোৰ মেনুৱেল আছে সেইবোৰৰ মতে ব্যৱস্থা হ'ব লাগে আৰু আমাৰ মাটি কোনো কাৰণতে যাতে কাঢ়ি লৈ যাব নোৱাৰে তাৰ কাৰণে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অসম চুক্তিৰ 6 নম্বৰ দফা আৰু হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ মিত্ৰতা হ'ব আৰু হ'ব লাগিব বিজেপিক যদি ৰোধ কৰিব খোজে পৰাভূত কৰিব লাগে তেতিয়াহ'লে মিত্ৰতা হ'ব লাগিব মই ভাবোঁ হ'ব আৰু আমি আমাৰ ইতিমধ্যে আমাৰ দৃষ্টিভংগী আৰম্ভণিৰ পৰা কৈ আহিছোঁ গতিকে তাত আৰু আমাৰ চিন্তাটোত আমাৰ যিটো দৃষ্টিভংগী উত্থাপন কৰিছোঁ সেইটো অসমৰ জনগণৰ মনৰ কথাটো উপলব্ধি কৰি আমি ক'ব খুজিছোঁ
গতিকে মই ভাবোঁ যে বিজেপিক যদি পৰাভূত কৰিব লাগে তেতিয়াহ'লে মিলিব লাগিব, মিলাব লাগিব। আপুনিতো সদায় সপক্ষে কৈছে, তেনেকৈ কৈছে, কিন্তু আন দুজন সভাপতি গৌৰৱগোগৈৰ কথা যদি কওঁ বা অখিলৰ কথা কওঁ, তেওঁলোকৰ মাজত কিন্তু দূৰত্ব অহাহে পৰিলক্ষিত হৈছে। বেলেগৰ কথাটো মই কোৱাটো উচিত নহয়। মই ভাবোঁ যে জনগণে যি আহ্বান কৰিছে সেইটো আমি সকলোৱে উপলব্ধি কৰাটো দৰকাৰ। কাৰণ পৰাভূত কৰিবৰ কাৰণে আমি প্ৰয়োজনীয় যিটো আমাৰ দায়িত্ব, সেই দায়িত্বটো আমি সকলোৱে পালন কৰিব লাগিব। মই ভাবোঁ যে সেই সম্পৰ্কত নিশ্চয় ব্যাপক চিন্তা চৰ্চা, বিচাৰ বিশ্লেষণ কৰি সঠিক আৰু শুদ্ধ সিদ্ধান্ত সকলোৱে গ্ৰহণ কৰিব। চব মূল কথাটো হ'ল যে বিজেপিক হৰুৱাবলৈ হ'লে মিত্ৰতা হ'ব লাগিব। মইতো সেইটোৱে জনগণৰ কথা কৈছোঁ, জনগণৰ মনৰ কথা সকলোৱে অনুভৱ কৰি, নাই জনগণৰ মনৰ কথা সকলোৱে অনুভৱ কৰক। অলৰেডি ক'লেই আৰু আপোনালোক সকলোকে ধন্যবাদ। থেংক ইউ ভেৰি মাছ। ধন্যবাদ।